নগাঁৱক লৈ কাইলৈ আমাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক হ'ব। কাইলৈ আমি এখন গুৰুত্বপূৰ্ণ বৈঠক 2 বজাত আমাৰ কাৰ্যালয়তে হ'ব আৰু সেই বৈঠকত আমি নগাঁৱৰ উপনিৰ্বাচনৰ কিছু দিশ আমি আৰু স্পষ্ট কৰিম আৰু কিছু কথা, কিছু কাম, কিছু ৰণনীতি আমি কাইলৈ আলোচনা কৰিম। আমাৰ কাৰণে নগাঁও লোকসভাৰ উপনিৰ্বাচন কঠিন, এটা আমি আকৌ এবাৰ কৈছোঁ। বিজেপিৰ কাৰণে নগাঁও লোকসভাৰ উপনিৰ্বাচন সহজ নহয়, কিন্তু আমি যুঁজাৰ কাৰণে নিৰ্বাচনত নামিম, আমি জিকাৰ কাৰণে নিৰ্বাচনত নামিম। সমূহ ভোটাৰ ৰাইজ, সংখ্যা গুৰু হওক, সংখ্যা লঘু হওক, উন্নয়নৰ স্বাৰ্থত তেওঁলোকে নিশ্চয় এইবাৰ ভাৰতীয় জনতা পাৰ্টি NDAৰ প্ৰাৰ্থীক সমৰ্থন দিব